মই মানুহজনৰ বিশেষকৈ নাম ল'ব বিচৰা নাই। 10 তাৰিখে মেট্ৰিক পৰীক্ষা, তেখেতে আয়োজন কৰিছে 8 তাৰিখে। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতলোকেই আমাৰ ভৱিষ্যত। যোৱা নিশা মোৰ গাঁৱৰ অঞ্চলত এটা নহ'বলগীয়া আচলতে ঘটনা সংঘটিত হ'ল। সেই ক্ষেত্ৰতে মই আপোনালোকলৈ আচলতে এই আজি ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ। যিহেতু মই এজন গাঁওৰক্ষী বাহিনীৰ সভাপতি দায়িত্বত যিহেতু আছোঁ, অভিযোগবোৰ আমাক দিয়ে, তেতিয়া আমি আচলতে কৰিব লগা হয়। মই মানুহজনৰ বিশেষকৈ নাম ল'ব বিচৰা নাই। তেখেতলোকৰ ঘৰত এটা অনুষ্ঠান পাতিছিল। কি অনুষ্ঠান পাতিছিল সবিশেষ মই নাজানো। আমাক জনোৱা অনুসৰি গাঁৱৰ কিছু ব্যক্তি আহি আমাক জনাইছিল যে 10 তাৰিখে মেট্ৰিক পৰীক্ষা, তেখেতে আয়োজন কৰিছে 8 তাৰিখে। ইমান ডাঙৰ এটা চাউণ্ড ছিষ্টেম লগাই গোটেই পৰিৱেশটো আচলতে তেখেতে বিনষ্ট কৰিছিলে। আৰু তেখেতে মই নামটো আচলতে ল'ব নিবিচাৰোঁ, কিন্তু এইটো ক'ব লাগিব, তেখেতো এজন শিক্ষাগুৰু। এজন শিক্ষাগুৰু হৈ তেখেতে নাজানে নেকি এইটো এটা কৰাটো ভাল হৈছে নে নাই। তেখেতক ফোনযোগে জনোৱা হ'ল। বহু ব্যক্তিয়ে ক'লে যে আপুনি সেই মাইকৰ ভলিউমটো কমাই আপুনি ঘৰত যিয়ে অনুষ্ঠান নাপাতক, লাগিলে পূজাই কৰক বা বিয়াই যিয়ে নহওক, আপুনি ঘৰৰ ভিতৰত শুনাকে আপুনি বজাওক। কোৱা স্বত্তেও তেখেতে নামানিল। নমনাৰ কাৰণে মই যাবলগীয়া হ'ল। গ'লো, তাত গৈ যিটো পৰিস্থিতি আচলতে হ'ল, সেই হেতুকে মই এনেকুৱা পৰিস্থিতি এটা যাতে আপোনালোকৰ গাঁওখনতো নহওক, যিহেতু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতলোকেই আমাৰ ভৱিষ্যত। যিহেতু পৰীক্ষা আহি আছে, সকলোৱে জ্ঞাত। এনেকুৱা হুলস্থুলীয়া এটা পৰিৱেশ, হাই হুলস্থুল যদি হয়, পঢ়াৰ ক্ষেত্ৰত কিন্তু বহুতো অসুবিধা হয়। সেই হেতুকে আপোনালোকৰ ঘৰত যি অনুষ্ঠান প্ৰতিষ্ঠান কিবাই নাথাকক কিয়, এই পৰীক্ষা সময়ছোৱাত অন্ততঃ আপোনালোকে কম ভলিউম দি আপোনালোকে বজাবলৈ চেষ্টা কৰক। আগতে চাউণ্ড ছিষ্টেম নোহোৱাকৈ পূজা হওক, বিয়া হওক, যিকোনো অনুষ্ঠান হৈছিল। মই তাকে বুলি এইটো ক'বলৈ যোৱা নাই যে আপোনালোকে বজাব নালাগে, বজাওক। বজোৱাৰো এটা সময় সীমা, এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। গতিকে এই পৰীক্ষা টাইমত আচলতে আপোনালোকে এনেকুৱা কামবোৰ আচলতে নকৰিব। পঢ়াৰ ক্ষেত্ৰত বহুতো অসুবিধা হয়। সেই হেতুকে আপোনালোকক মই জনাইছোঁ, আচলতে হাত জুৰি কৈছোঁ, আপোনালোকে এইখিনি যাতে অসুবিধা সেই পঢ়া ল'ৰা ছোৱালীসকলক নিদিব। যদি তেনেকুৱা গাঁৱে ভূঞে হয়, যিহেতু গাঁৱত এজন মুৰব্বী থাকে, আপোনালোকে অভিযোগটো তেখেতক দিব। নিশ্চয় তেখেতে এই সংক্ৰান্তত সুবিধা এটা নিশ্চয় আগবঢ়াব। আৰক্ষী প্ৰশাসনকো এই তেনেকুৱা যদি হুলস্থুলীয়া এটা পৰিৱেশ হয়, আৰক্ষী প্ৰশাসনকো আপোনালোকে অৱগত কৰিব পাৰিব। আৰক্ষী প্ৰশাসনেও ইয়াৰ বিষয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে সকলোলৈকে এইখিনিয়ে আপোনালোকক সকলোকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা আছিল। গতিকে মই আপোনালোকক ক'লোঁ। পুনৰ কৈছোঁ, যাতে এই মেট্ৰিক পৰীক্ষা চলি থকা দিনকেইটাত যাতে আপোনালোকে হুলস্থুলীয়া এটা পৰিৱেশ নকৰিব, আৰু এই মাইক বজাই ডিজে বজাই এটা হুলস্থুলীয়া পৰিৱেশ নকৰিব বুলি মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ।